হয় সমীৰণ চাওক পৰিস্থিতি অধিক জটিল হৈ গৈ আছে আৰু বিশেষকৈ যি মথাউৰি ছিগাৰ ফলত ন অঞ্চল প্লাবিত হৈ আছে আৰু সমান্তৰালভাৱে ক'ব লাগিব মথাউৰিৰ বাহিৰৰ যিবোৰ গাঁও সম্পূৰ্ণৰূপে আচলতে প্লাবিত হৈ আছে বৰ্তমানো আৰু তেখেতসকলৰ মাজত হাহাকাৰ এক পৰিৱেশৰ সৃষ্টি হৈছে তিনিটাকৈ দিন পাৰ হৈ গ'ল বানপানী হোৱা কিন্তু জিলা প্ৰশাসনে এই মুহূৰ্তলৈকে বহুকেইটা স্থানত এই মুহূৰ্তলৈকে তেওঁলোকে সাহায্য পোৱা নাই আৰু বৰ্তমান সাহায্য বিতৰণৰ ব্যৱস্থা কৰা নাই বিশেষকৈ যিসকল লোক বানাক্ৰান্ত হৈছে সেই বানাক্ৰান্তসকলে বিচাৰিছে এখন টিউপাল আৰু তেওঁলোকে বিচাৰিছে সাহায্য কিন্তু সাহায্যৰ এতিয়ালৈকে জিলা প্ৰশাসনে কোনো ধৰণৰ দিয়া ব্যৱস্থা কৰা নাই সমান্তৰালভাৱে ক'ব লাগিব মাজুলীৰ ৯৫খন গাঁও এই মুহূৰ্তত জলমগ্ন হৈছে আৰু কেইবাখনো গাঁও ইতিমধ্যে মই কৈছোঁ মথাউৰি ভগাৰ ফলত অধিক জটিল হৈ পৰিছে ন অঞ্চল প্লাবিত হৈছে আৰু সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে এই বানত প্ৰায় ৯০,০০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে মথাউৰিৰ বাহিৰৰ সকলো লোকেই এই বানত ক্ষতিগ্ৰস্ত হৈছে ৩৪টা চৰ চাপৰি ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৯৫,০০০ পশুধনৰ ক্ষতি তেওঁলোকক এই বানৰ ফলত আচলতে হাৰাশাস্তি ভুগিব লগা হৈছে বহু পশুধন উটি যাব লগা পৰিৱেশৰ সূচনা হৈছে আৰু পশু খাদ্যৰ অভাৱ দেখিবলৈ পোৱা গৈছে বহুকেইটা স্থানত পশু খাদ্যৰ অভাৱত আচলতে পশুসকলৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান এটা কথা ক'ব লাগিব যে মথাউৰিৰ বাহিৰৰ যিসমূহ গাঁও সেই গাঁওসমূহৰ মই পৰিৱেশ দেখুৱাইছোঁ ৩টা দিন পাৰ হ'ল বান হৈ যোৱা কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ প্ৰশাসনে সাহায্যৰ ব্যৱস্থা কৰা নাই মই দেখুৱাইছোঁ মথাউৰিৰ বাহিৰত কেনেধৰণে লোকসকলে বসবাস কৰিছে এই পশুধনৰ সহিতে সহাৱস্থান কৰিছে সমীৰণ চাওক এটা পৰিৱেশ এফালে আছে গৰু বান্ধি থোৱা আছে আৰু তাৰ কাষতে তেখেতসকলে ইয়াতে এখন টিউপাল দি পেলাই কোনোমতে তেওঁলোকে ৰাতিটো কটাইছে ইয়াতে ভাত ৰান্ধি খোৱাৰ ব্যৱস্থা কৰিছে যিহেতু তেখেতসকলে এমুঠি অন্ন গ্ৰহণ কৰিবই লাগিব চাওক এফালে গৰু বান্ধি থৈছে আৰু তাৰ কাষতে এয়া বানাক্ৰান্ত আজি তাৰিখৰ পৰিৱেশ কিন্তু এটা কথা ক'ব লাগিব যে সাহায্য নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে বাইদেউ সাহায্য এতিয়ালৈকে দিয়া নাই একো দিয়া নাই আমাক প্ৰশাসনে একো দিয়া নাই দিয়া পানী হৈ যোৱা কেইদিন হ'ল ৩ দিন হৈছে আৰু আপোনালোকৰ ঘৰটো এতিয়া পানীৰ তলত পানীৰ তলতে আছিল এতিয়া মাথাউৰিলৈ উঠি আহিলে এতিয়া গৰুৰ লগত একেলগে একেলগে আছো গৰুৰ লগত কিন্তু সাহায্য একো দিয়া নাই একো দিয়া নাই আমাক এতিয়ালৈকে সাহায্য দিব লাগে চাউল দাইল একো নিমখ খোৱা পানীৰ ব্যৱস্থা ক'ত খাইছে হেৰিয়ৰ পানী আজি কালি টিউবেল এটা পুতাই দিছে আৰু বাইদেউ কিবা সাহায্য পাইছেনে নাই পোৱা একো দিয়া নাই আমি খোৱা মেলা অসুবিধা হৈছে আৰু অসুবিধা হ'লেতো থাকিবই লাগিব নিদিলে হয় নে নহয় আমিনো ক'ত ঘৰত পানী কিমান বুকুৱা আছিলে ঘৰত পানী বাইদেউ কিবা দিছেনে একো দিয়া নাই সাহায্য একো দিয়া নাই একো দিয়া নাই একো পোৱা নাই এতিয়া ক'ত আছে মথাউৰিৰ ওপৰতে আছো আমৈ কওকচোন কেনেকুৱা ঘৰত পানীটো বহুত হ'ল এতিয়া ক'ত আছে নিজে চাই আহিছে এতিয়া ক'ত আছে মাথাউৰিত আছো সাহায্য কিবা দিছেনে একো পোৱা নাই একো দিয়া নাই সাহায্য দিব লাগে প্ৰশাসনে কিন্তু দিয়া নাই এয়া আচলতে বৰ্ণাঢ্যৰ ভাষ্য তেখেতসকলৰ মাজত অবৰ্ণনীয় পৰিৱেশ মই দেখুৱাইছোঁৱেই সমীৰণ চাওক এয়া হৈছে এটা পৰিয়াল থকাৰ পৰিৱেশ এইটোৱে নহয় এইটো উদাহৰণ দিছোঁ এই মথাউৰিৰ কাষৰ যিকেইটা পৰিয়াল যিহেতু মথাউৰিৰ বাহিৰৰ যিসমূহ গাঁও নদীৰ বিশেষকৈ বিস্তৰ ক্ষতি হৈছে আৰু সমান্তৰালভাৱে জুগুনিধাৰী মথাউৰিটো ছিগি যোৱাৰ ফলতো অন্তৰ্ভাগলৈ সোমাই গৈছে আৰু পানী তাতো কেইবাখনো গাঁও ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে আৰু ক্ষতিগ্ৰস্ত লোকসকলক যেনেধৰণে সাহায্য প্ৰদান কৰিব লাগে বা বান সাহায্য প্ৰশাসনে তাৎক্ষণিকভাৱে দিব লাগে খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে এনেধৰণে যে তেওঁলোকক ব্যৱস্থা কৰিব লাগে এই দেখুৱাইছোঁ এনেধৰণে এই ঘৰসমূহ এতিয়াও বহুত পানীৰ আচলতে এবুকু পৰ্যন্ত পানী হৈ আছে ককাই ঘৰলৈ যায় নেকি অকণমান এইফালে আহকচোন ঘৰলৈ যায় ঘৰটো ক'ত আছে পানী কিমান হৈছে অকণমান এইফালে ঘূৰি দিয়ক ঘৰত এতিয়া পানী কিমান পানী আছে পানী ঘৰ সোমাব পৰা হোৱা নাই হোৱা সাহায্য কিবা দিছে নাই দিয়া একো দিয়া নাই অকণমান এইফালে আহিলে সুবিধা অকণমান শুই দিওঁ ওচৰলৈ আহক অকণমান ওচৰলৈ আহক না অতনি তিৰপাল এখন দিলে কিন্তু বেলেগ ব্যৱস্থা একো কৰা নাই এখন টিউপাল দিছে মাত্ৰ কৈছে কিন্তু তেওঁলোকক খাদ্য সামগ্ৰী কোনো ধৰণে আচলতে
প্ৰদান কৰা নাই মই উল্লেখ কৰিছোঁ। আৰু এইফালে যিখন গাঁওখন সম্পূৰ্ণৰূপে বানৰ কবলত আছে আৰু পশুধন ইতিমধ্যে বহুত পশুধন উটি গৈছে। সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ।